বহুত দিনৰ মূৰত আকৌ মই আপোনালোকৰ বাবে ধামাকাদাৰ এটা অফাৰ লৈ আছো প্ৰতিটো ৰেফাৰত আপোনালোকে 250 কৈ লাভ কৰিব আপোনালোকে কোনো ধৰণৰ ইনভেস্ট কৰিব নালাগে কোনো ধৰণৰ ট্ৰেড কৰিব নালাগে কোনো ধৰণৰ আপোনালোকে এমসি দিব নালাগে 100% ফ্ৰীতে আপোনালোকে প্ৰতিটো ৰেফাৰত 250 কৈ ইনকাম কৰি থাকিব পাৰিব গতিকে আপোনালোকে কোনটো এপছৰ পৰা এই অফাৰটো ওলাইছে আৰু এই এপটোৰ জৰিয়তে মই কিমান টকা ইনকাম কৰিছো আপোনালোকে কিমান টকা ইনকাম কৰিব পাৰিব অতি সহজতে সকলো বিষয়বস্তু দেখুৱাম লগতে আপোনালোকে এপটোত কেনেকৈ মানে একাউন্ট খুলিব আৰু কেনেকৈ ৰেফাৰ কৰি ইনকাম কৰিব পাৰিব সকলো বিষয়বস্তু জানিব পাৰিব ফাৰ্স্ট টাইম মই মোৰ ইনকাম প্ৰুফটো দেখুৱাই আছো তাৰ পিছত মই আপোনালোকক দেখুৱাম আপোনালোকে কেনেকৈ ইয়াতে একাউন্ট খুলি ইনকাম কৰিব পাৰিব প্ৰথমতে মই আপোনালোকক অফাৰটো দেখুৱাইছো কি অফাৰ চলি আছে বৰ্তমান এই এপত ইয়াতে চাওক ৰেফাৰ এণ্ড আন অপচনত ক্লিক কৰিলো এতে ক্লিক কৰাৰ লগে লগে দেখিবলৈ পাইছে ৰেফাৰ এণ্ড আন দিস সেশনত আপোনালোকে প্ৰতিটো ৰেফাৰৰ বাবে 250 কৈ লাভ কৰিব ওকে আপোনালোকে কোনো ধৰণৰ ট্ৰেড কৰিব নালাগে কোনো ধৰণৰ ইনভেস্ট কৰিব নালাগে আপোনালোকে ডাইৰেক্ট 250 কৈ লাভ কৰিব ওকে যেনক এতিয়া মই আপোনালোকক দেখুৱাইছো যে মই কিমান টকা ইয়াৰ পৰা ইনকাম কৰিছো তাৰ পিছত মই আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকৈ এই এপটোত একাউন্ট খুলি টকা ইনকাম কৰা আৰম্ভ কৰিব পাৰিব সো ফ্ৰেণ্ডসকল ইয়াতে মই উইথড্ৰ অপচনত ক্লিক কৰিলো উইথড্ৰ অপচনত ক্লিক কৰাৰ লগে লগে চাওক ভিউ ব্ৰেকডাউন অপচনত মই ক্লিক কৰিব পাৰো বা ওপৰত যেটো আপোনালোকে দেখিবলৈ পাইছে এই অপচনটোত আপোনালোকে যেতিয়াই ক্লিক কৰিব ইয়াতে কিন্তু আপোনালোকৰ উইথড্ৰ লিষ্টটো আহি যাব ঠিক আছে ইয়াতে চাওক উইথড্ৰ লিষ্টটো আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে 190040 অৰ্থাৎ মই 1040 টকা 190 টকা 221 টকা 486 টকা 1175 টকা এনেকৈ কিন্তু 760 টকা 1045 টকা 2740 টকা এনেকৈ কিন্তু মই কিমান টকা উইথড্ৰ কৰিছো আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ঠিক আছে এতিয়া আপোনালোকে কেনেকৈ ইয়াতে এপটোত একাউন্ট খুলিব আৰু কেনেকৈ টকা ইনকাম কৰিব পাৰিব সেই বিষয়ে মই দেখুৱাই আছো নকল মই আপোনালোকৰ বাবে ভিডিওৰ ডেসক্ৰিপচনত লিংকটো দি ৰাখিছো আপোনালোকে সেই লিংকত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব এতিয়া আপোনালোকে ফাৰ্স্ট টাইম কি কৰিব আপোনাৰ মোবাইল নাম্বাৰটো ইয়াতে দিব এন্ড আপোনালোকে একাউন্ট ওপেন একাউন্ট নাম যেটো অপচন আছে ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপুনি যোনটো মোবাইল নাম্বাৰ দিলে সেই মোবাইল নাম্বাৰত এটা ওটিপি আহিব আপোনালোকে ওটিপিটো ইয়াতে বহাব আকৌ আপোনালোকে ওপেন একাউন্ট নাও অপচনত ক্লিক কৰি দিব যেতিয়াই ক্লিক কৰিব আপোনালোকৰ সন্মুখত এনেকৈ প্লেস ওয়ার্ড অপশনটো আহি যাব তো আপোনালোকে অলপ ওয়েট কৰাৰ পিছত ইয়াতে চাওক আপোনাৰ ইমেইলটো দিবলৈ দিব ইমেইলটো দি আপোনালোকে কন্টিনিউ অপচনত ক্লিক কৰি দিব কন্টিনিউ অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইমেইলতে কিন্তু এটা ওটিপি যাব সেই ওটিপি আপুনি ইয়াতে বহাব এন্ড আপুনি আকৌ কন্টিনিউ অপচনত ক্লিক কৰি দিব কন্টিনিউ অপচনত ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ পান নাম্বাৰটো দিব লাগিব ইয়াতে চাওক ইউৰ পান ইজ your identity আপোনাৰ পান কাৰ্ডটো ইয়াতে দিব দিয়াৰ পিছত আপোনাৰ পান কাৰ্ডটো অটোমেটিকলি মানে ভেৰিফাই হ'ব যে আপোনাৰ নামত পান কাৰ্ডখন আছে না নাই তাৰ পিছত আপোনাক ইয়াতে ডেট অফ বাৰ্থটো দিব ডেট অফ বাৰ্থটো দিয়াৰ পিছত আপোনাক প্ৰসিড অপচনত ক্লিক কৰিব যেতিয়া আপোনাক পান নাম্বাৰটো বহাই দিব চাব এনেকৈ আহি গৈছে যদি আপোনাৰ পান নাম্বাৰটোৰ নামটো ঠিক আছে আপোনাক ইয়েস অপচনত ক্লিক কৰিব ডেট অফ বাৰ্থটো বহাই আপোনাক প্ৰসিড অপচনত ক্লিক কৰিব প্ৰসিড অপচনত ক্লিক কৰাৰ লগে লগে আপোনাক ডিজিলকাৰ লৈ যাব তাৰ বাবে আপোনাক কন্টিনিউ অপচনত ক্লিক কৰিব ঠিক আছে কন্টিনিউ অপচনত ক্লিক কৰাৰ লগে লগে এনেকৈ হৈ যাব আপোনাৰ আধাৰ ডেট ডিজিলকাৰৰ পৰা আপোনাৰ এড্ৰেছটো ডিটেক্ট কৰি ল'ব আপুনি ইয়াতে টিক কৰিব এন্ড আপোনাক অথেন্টিকেশন আধাৰ অপচনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে চাওক ভেৰিফিকেশন ডিজিলকাৰ এনেকৈ আহিছে ইয়াতে আপোনাৰ আধাৰ নম্বৰ বহাব এন্ড আপুনি নেক্সট অপচনত ক্লিক কৰিব নেক্সট অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক মোবাইল নম্বৰত যেটো আছে আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ আপোনালোকৰ সেই মোবাইল নম্বৰ আধাৰ মানে ওটিপি ইয়াতে বহাব এন্ড আপোনাকে সেন্ড মানে ওটিপিটো বহাই সাবমিট কৰিব এন্ড তাৰ পিছত আকৌ এলো অপচন খুলিব তো আপোনাকে এনেকৈ কৈ দিব তাৰ পিছত এনেকৈ কেএসইউ প্ৰসেস কমপ্লিট শো কৰিব তো আপোনাকে ডো নট ক্লোজ উইন্ডো দেখিবলৈ পাইছে আপোনাকে জাস্ট অলপ সময় ওয়েট কৰিব ওয়েট কৰাৰ পিছত চাব আপোনাকৰ সন্মুখত এনেকৈ আহি গৈছে নাম্বাৰ ইয়াতে দিব বেংকৰ আইএফএসচি কোড ইয়াতে দিব বেংকৰ আইএফএসচি কোডটো দিয়াৰ লগে লগে বেংকৰ ডিটেইলছ এনেকৈ ডিটেক্ট কৰি ল'ব তো আপুনি ভেৰিফাই অপচনত ক্লিক কৰি দিব ভেৰিফাই অপচনত ক্লিক কৰাৰ লগে লগে ভেৰিফাই হৈ যাব তো আপুনি কি কৰিব প্ৰসিড অপচনত ক্লিক কৰি দিব প্ৰসিড অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ পাৰ্সোনাল ডিটেইলছসমূহ দিব লাগিব ইয়াতে আপোনাৰ জেন্ডাৰ তাৰ পিছত মেৰিড নে আনমেৰিড ফাদাৰ নেম এই আপোনাকে দিব লাগিব তাৰ পাছত তলফালে আহে আপোনাৰ এই জুমো আছে আপোনাকে হেমু দি দিব আৰু এটো যি আছে শোলেস আপোনাকে এনেকৈ কৈ থাকিবলৈ দিব এটো তলফালে থাকিব তাৰ পাছত ইয়াতে হেকত যাই আপোনাকে টিট লগাব এন্ড আপোনাকে প্ৰসিড অপচনত ক্লিক কৰি দিব প্ৰসিড অপচনত ক্লিক কৰাৰ লগে লগে অলপ লোডিং হ'ব লোডিং হৈ আপোনাকৰ সন্মুখত এনেকৈ সেলফি মাৰিব লাগিব অৰ্থাৎ আপুনি যাৰ বাবে একাউণ্ট খুলি আছে তাৰ সেলফিটি মাৰিব লাগিব যেনেকৈ সেলফি অপচন আহি যাব তো আপোনাক কি কৰিব টেক্সট সেলফি অপচন ক্লিক কৰিব এনেকৈ আপোনাৰ নটিফিকেশন এটা আহিব আপোনাকে এলাউ কৰি দিব লাগিব এলাউ কৰি দিয়াৰ পিছত চাব আপোনাকৰ সন্মুখত টিপস মানে সেলফি কেনেকৈ সেলফি উঠিব লাগিব এটো এটা মানে ডিটেইল দি আছে তো আপোনাকে তলত চাওক প্ৰসিড টু টেক্সট সেলফি অপচনত ক্লিক কৰিব তেতিয়া আপোনাকৰ সন্মুখত কেমেৰাটো ওপেন হৈ যাব আপোনাকে মানে ক্যাপচাৰ কৰি ল'ব আপোনাৰ ফটোটো ইয়াতে
কেপচাৰ কৰি আপোনাৰ ফটোটো আপলোড কৰি দিব এনেকুৱাকৈ আপলোড হৈ যাব আপলোড হোৱাৰ পিছত সন্মুখত এনেকুৱাকৈ আহি যাব যে কন্টিনিউ কৰিবনে আকৌ ফটোটো কেপচাৰ কৰিব তো আপোনালোকে কন্টিনিউ অপশ্যনত ক্লিক কৰিব কন্টিনিউ অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনাৰ সিগনেচাৰ কৰিব দিব আপুনি হাতেৰে ইয়াতে সিগনেচাৰ মাৰি দিব মই যেনেকুৱাকৈ মাৰিছো সিগনেচাৰ মাৰি আপোনালোকে সেভ এণ্ড কন্টিনিউ অপশ্যনত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব ইয়াতে জাষ্ট আপোনালোকে প্ৰচিড অপশ্যনত ক্লিক কৰি দিব প্ৰচিড অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকুৱা আহি যাব ইউৰ ডকুমেণ্টছ হেজ বিন ভেৰিফাইড আপোনালোকে কন্টিনিউ অপশ্যনত ক্লিক কৰিব কন্টিনিউ অপশ্যনত ক্লিক কৰাৰ লগে লগে চাব এনেকুৱাকৈ ই সাইনৰ অপশ্যনটো আছে আপোনালোকে ই সাইন নাও অপশ্যনত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ আপোনালোকৰ সন্মুখত আহি যাব তো আপোনালোকে ইয়াতে টিক লগাব এণ্ড আপোনালোকে সাবমিট অপশ্যনত ক্লিক কৰিব সাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনাৰ টিক লগাব এণ্ড আধাৰ নম্বৰ বহাই আপোনালোকে সেন্ড অ'টিপি অপশ্যনত ক্লিক কৰিব সেন্ড অ'টিপি অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত অ'টিপি আহিব অৰ্থাৎ আধাৰ যিটো মোবাইলৰ সৈতে লিংক হৈ আছে সেই মোবাইলত অ'টিপি আপোনালোকে বহাই দিব এণ্ড ভেৰিফাই অপশ্যনত ক্লিক কৰিব ভেৰিফাই অপশ্যনত ক্লিক কৰাৰ লগে লগে অলপ লোডিং হ'ব আপোনালোকে জাষ্ট অলপ ৱেইট কৰিব লোডিং হোৱাৰ পিছত যেতিয়ালৈকে এনেকুৱাকৈ নাহে তেতিয়ালৈকে আপোনালোকে ৱেইট কৰিব ৱেইট কৰাৰ পিছত ফ্ৰেণ্ডসকল আপোনাৰ মানে একাউণ্ট খোলাৰ প্ৰচেছ এইটো সম্পূৰ্ণ হৈ গ'ল যদি আপুনি ৰাতিপুৱাৰ ভাগত একাউণ্টটো অপেনিং কৰে তেনেক্ষেত্ৰত চাব আপোনাৰ সন্ধিয়ালৈকে একাউণ্টটো ছাকচেছফুলি অপেন হৈ যাব কিন্তু স্যাটাৰডে সানডে আপোনাৰ নহয় সেইটো আপোনালোকে মনত ৰাখিব মই যেতিয়া নেকি ভিডিঅ' আপলোড কৰি আছোঁ তেতিয়ালৈকে হয়তো আপোনালোকে খুলিলে আজিৰ দিনটোতে আপোনালোকে পাব পাৰে আইডি পাছৱৰ্ড তো আপোনালোকৰ বাবে এই যিটো অফাৰ এই অফাৰটো কিন্তু এই গোটেই মাহটো চলি থাকিব তো এতিয়া আপোনাৰ মোবাইলত কিন্তু আইডিয়াৰ পাছৱৰ্ড আহিব সেই আইডি পাছৱৰ্ডটো অহাৰ পিছত আপোনালোকে কি কৰিব আপোনালোকৰ ইমেইলত এনেকুৱাকৈ ইমেইল আহি যাব ওয়েলকাম টু এনেকুৱাকৈ আহি যাব ইয়াতে চাওক আপোনাৰ আইডি মানে আইডিটো আহি গৈছে আৰু পাছৱৰ্ডটো আপোনাৰ মোবাইলত আহি যাব বা আপোনালোকে পাছৱৰ্ডটো কি কৰিব ইমেইলত আপোনালোকে আইডিটো পোৱাৰ পিছত কি কৰিব আপোনাৰ প্লে ষ্টৰত যাই 5S এপটো ডাউনলোডিং কৰি ল'ব ডাউনলোডিং কৰি ইনষ্টল কৰি অপেন কৰিব অপেন কৰাৰ পিছত আপোনাৰ আইডিটো খুজিব আইডিটো দিব আৰু আপোনাৰ পাছৱৰ্ডটো ৰিছেট কৰি ল'ব আপোনালোকে পাছৱৰ্ডটো বনাই ল'ব লোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব আৰু আপুনি যদি আইডি পাছৱৰ্ড পাই যায় নেক্সট দিনাখন চাব আপোনাৰ ইয়াতে ৰেফাৰেল অপশ্যনটো আহি গৈছে ইয়াতে ৰেফাৰেল অপশ্যনটো আহিব আৰু তাৰ পিছৰ পৰা আপোনালোকে ৰেফাৰ কৰিব পাৰিব